নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকৰ বাবে কি আছে, নিজৰ জিলাতে চাকৰি বন্ধন বেংকৰ বিভাগৰ বহুতকেইটা চাকৰি মুকলি কৰি দিছে। ইয়াত যিবিলাক পোষ্ট আছে, ইয়াত গ্ৰেড 3 বুলি কোৱা হয়, গ্ৰেড 4 বুলি কোৱা হয়। ইয়াত কোনো এক্সাম নাই, ডাইৰেক্ট তেওঁলোকে চিলেক্ট কৰিব, আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু গোটেই ভিডিঅ'টোত মই কি আছে সকলোবিলাক ষ্টেপ বাই ষ্টেপ বুজাই দিম। আপোনালোকে ভিডিঅ' সম্পূৰ্ণৰূপে চাই থাকিব। ইয়াত ক'ত কেনেকৈ এপ্লাই কৰিব লাগে মই গোটেইখিনি কৈ দিম। আপোনালোকে গোটেই ভিডিঅ'খিনি ফুল ডিটেইলছ মানে ভিডিঅ'ত আছে, আপোনালোকে চাই লোৱা। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে কি আছে ভাল খবৰ আছে। ভাল খবৰটো হ'ল যে বন্ধন বেংকৰ ফালৰ পৰা কেইটামান ভেকেঞ্চি ওলাই গৈছে। আপোনালোকে এপ্লাই কৰিব পাৰে 8,300 প্লাছ আছে ভেকেঞ্চি। আপোনালোকৰ বাবে এইটো ভাল খবৰ হয়। আৰু আপোনালোকে যদি ইচ্ছা আছে এপ্লাই কৰিবলৈ, বন্ধন বেংকৰ যদি চাকৰি কৰিবলৈ ইচ্ছা আছে, তেনেহ'লে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট আৰু আছে 27 ডিচেম্বৰলৈকে লাষ্ট ডেট আছে ডিচেম্বৰত। আৰু এটা ভাল খবৰটো হ'ল কি আছে, ভাল খবৰটো হ'ল যে আপোনালোকে অনলি যদি 10 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। তাত কোনো পৰীক্ষা নহয়। 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট যদি পাছ কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু সেইটোত কোনো এক্সাম নাই, ডাইৰেক্ট কি আছে ইণ্টাৰভিউ হ'ব। সেইটো এটা আপোনালোকৰ ভাল সেইটো সুযোগ হয়। আৰু আপোনালোকে সকলোবিলাক মানে ডিটেইলছ মানে চিলেকশ্যন যিটো প্ৰচেছ হয় আৰু বয়সৰ কিমানলৈকে বয়স থাকিলে এপ্লাই কৰিব পাৰিব, আপোনালোকে সেইটো পাবা, জানিব পাৰিব। গোটেইখিনি বা ডিটেইলছ আপোনালোকক দি দিম। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো, সকলো গোটেইখিনি হ'ব। মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ আনিছোঁ। বন্ধন বেংকৰ ফালৰ পৰা বহুত কেইটামান ভেকেঞ্চি ওলাই গৈছে। ভেকেঞ্চি ইয়াত প্ৰায় 8,300 বেছি আছে, 8,300তকৈ বেছি আছে ইয়াত ভেকেঞ্চি। আপোনালোকক ইয়াত কোনো এক্সাম দিব নালাগে, কোনো পৰীক্ষা দিব নালাগে, ডাইৰেক্ট চিলেক্ট কৰিব তেওঁলোকে। ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এজ লিমিট মানে বয়সৰ সীমা কিমান আছে আপোনালোকে দেখিব সকলোবিলাক, মই কৈ দিম সকলোবিলাক। ইয়াত দেখা টোটাল পোষ্ট আছে কিমান বন্ধন বেংকৰ ফালৰ পৰা দিছে। টোটাল পোষ্ট আছে 8,371টা পোষ্ট আছে ইয়াত। আৰু যিটো কোৱালিফিকেশ্যনটো কিমান আছে, কোৱালিফিকেশ্যন ইয়াত আছে 10 পাছ, 12 পাছ আৰু কি আছে গ্ৰেজুৱেট। আপুনি যদি গ্ৰেজুৱেট কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। যদি মাত্ৰ কি আছে আপোনালোকে 10 পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব। যদি আপোনালোকে কি আছে 12 পাছ কৰিছে মানে হাই ছেকেণ্ডেৰী পাছ কৰিছে, তথাপি আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত চিলেকশ্যন প্ৰচেছ কেনেকুৱা আছে আপোনালোকে দেখিব পাৰে। ইণ্টাৰভিউ আছে আৰু লগতে কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু অনলাইন এপ্লাই ডেট কিমান দেখি আছে আপোনালোকে, 8 তাৰিখৰ পৰা আৰম্ভ হৈছে নৱেম্বৰৰ। আৰু লাষ্ট ডেট কিমান আছে, লাষ্ট ডেট দেখা আপোনালোকে ইয়াত আছে, দিয়া আছে 27 ডিচেম্বৰ লৈকে চলি থাকিব সেইটো এপ্লাই। ৱেবছাইটটো ইয়াত বন্ধন বেংকৰ আছে, ইয়াত দেখি আছে bandhanbank.com। আপোনালোকে আৰু দেখিব পাৰে পোষ্ট অফ কি আছে ভেকেঞ্চিজ, টোটাল নাম্বাৰ অফ দ্য পোষ্ট কি আছে 8,300 প্লাছ আছে। আৰু পোষ্টবিলাকৰ নাম ইয়াত দি আছে কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ আৰু চেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড আৰু কি আছে লোন অফিচাৰ আছে, ব্ৰাঞ্চ বেংকিং অফিচাৰ আছে, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ আছে, অফিচ এছিষ্টেণ্ট আছে, অফিচ বয় আছে। ইয়াত বহুতকেইটা আছে। ইয়াত কি আছে সেইটো যিবিলাক ইয়াত পদ দিছে, গ্ৰেড 3ৰ কাৰণেও আছে, ইয়াত গ্ৰেড 4ৰ কাৰণেও আছে ধৰিবলৈ হ'লে। আৰু ইয়াত কি আছে গ্ৰেজুৱেটৰ কাৰণেও হয়, আৰু 10 পাছৰ কাৰণেও হয়, হাই ছেকেণ্ডেৰী পাছৰ কাৰণেও হয়। ইয়াত বহুতকেইটা পোষ্ট, নামবিলাক সকলোবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকক আৰু এটা কথা কৈছোঁ, মই ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'বোৰ বনাই আছোঁ। যদি কিবা কিবি ভুল ত্ৰুটি হয় মোক ক্ষমা কৰি দিব আৰু নিগেটিভ কমেণ্ট নকৰিব। আৰু ইয়াত আপোনালোকৰ কাৰণে মই কি আছে নিউ ভেকেঞ্চি আৰু কিবা কিবি আহি থাকিব, মই তোমালোকৰ কাৰণে মই আপডেট দি থাকিম। ওকে, আৰু দেখা ইয়াত কি আছে, বিজনেছ মেনেজাৰ আছে, ফণ্ড বেংকিং অফিচাৰ আছে, এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচ আছে, আৰু ৰিকভাৰী অফিচাৰ আছে, ক্ৰেডিট এক্সিকিউটিভ আছে। আৰু আপোনালোকৰ আৰু এটা কথা কওঁ, যদি কিবা মই সেইটো মানে লেংগুৱেজ বা কিবা কিবি যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিব, বাৰে বাৰে মই কৈ আছোঁ। আৰু ইয়াত কি আছে এজ লিমিট যিটো আছে আপোনালোকৰ বাবে, এজ লিমিট বহুত আছে ইয়াত। 18 পৰা 40 বছৰলৈকে আপোনালোকে অনলাইন এপ্লিকেশ্যন এইটো কৰিব পাৰিব। আৰু আপোনালোকে যদি এপ্লাই কৰিবলৈ মন গৈছে, আৰু মই কি আছে ডিছক্ৰিপশ্যনত কি আছে মই লিংকটো দি দিম, আপোনালোকে তাৰ পৰা গৈ এপ্লাই কৰিব পাৰিব। আৰু যদি এপ্লাই কৰিব নোৱাৰে মোক দিব, মই এপ্লাই কৰি দিম। আৰু ইয়াত কি আছে ইডুকেশ্যন কোৱালিফিকেশ্যন কিমান আছে, এডুকেশ্যনাল কোৱালিফিকেশ্যন কিমান আছে আপোনালোকে জানেই। মেক্সিমাম 10 পাছ হ'ব লাগিব, 12 পাছ হ'ব লাগিব। আৰু গ্ৰেজুৱেট যদি হয় আপোনালোকৰ আৰু ভাল হ'ব। গ্ৰেজুৱেট হ'লে আপোনালোকে কি আছে ভাল পোষ্ট পাব এটা, গ্ৰেড 3ৰ কাৰণে সেইটো আৰু ভাল পোষ্ট। আৰু সকলোৱে নিজৰ জিলাতে সেইটো চাকৰি পাব পাৰে আপোনালোকে বন্ধন বেংকৰ। কি আছে অসমতো আছে, টোটাল কি আছে ইয়াত যিকেইটা পোষ্ট দিছে অল ইণ্ডিয়া ইয়াত দিছে। অল ইণ্ডিয়া মিলি কি আছে 8,300 প্লাছ ইয়াত দিছে। আপোনালোকৰ এইটো বহুত সুযোগ। আৰু কি আছে পে স্কেল আপোনালোকে জানে বহুত আছে ইয়াত, দেখি আছে ইয়াত পে স্কেল কিমান আছে 28,000ৰ পৰা 64,500।
আৰু ইয়াত চিলেকশ্যন প্ৰচেছ কেনেকুৱা আপোনালোকে দেখিছে, ইয়াত চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আৰু এপ্লিকেশ্যন ফিজটো ইয়াত দিব নালাগে। জেনেৰেল OBC আৰু EWCৰ কাৰণেও দিব নালাগে, ST SCৰ কাৰণেও দিব নালাগে। আৰু ইয়াত দেখিব পাৰে আপোনালোকে হাউ টু এপ্লাই কেনেকৈ কৰিব তেওঁলোকে গোটেইখিনি কৈ দিছে। প্ৰিণ্ট আউট এপ্লিকেশ্যন, ৰাইট দ্য নোট। আপোনালোকে যদি এপ্লাই কৰিব নোৱাৰে মোক ক'ব, কমেণ্টত জনাব, মই এপ্লাই কৰি দিম। আৰু কিবা কিবি যদি মোৰ কওঁতে বা আপোনালোকক ইনফৰমেশ্যনটো দিবলৈ যদি কিবা কিবি ভুল হয়, আপোনালোকক কি আছে তাৰ ফালৰ পৰা আপোনালোকে কি আছে অলপ এডজাষ্ট কৰি ল'ব। মই ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ' মোৰ বনাই আছোঁ। আৰু দেখিব পাৰিছে ইয়াত কি আছে, ৰ'বা আৰু দেখি আছোঁ। ইয়াত দেখা আপোনালোকে কি আছে ষ্টাৰ্টিং যিটো ডেট মানে যিটো আৰম্ভ হৈছে মানে এপ্লাই ডেটটো অনলাইন এপ্লাই কৰিব লাগিব মাত্ৰ। ইয়াত অফলাইন নহয়, অনলাইন এপ্লাই কৰিব লাগিব। 8 তাৰিখৰ পৰা আৰম্ভ হৈছে নৱেম্বৰত, আৰু লাষ্ট ডেট আছে কি আছে 27 ডিচেম্বৰলৈকে চলি থাকিব। আৰু ইণ্টাৰভিউ ডেট সেইটো মানে চোন মানে আহিব। আৰু ইম্পৰ্টেণ্ট লিংক এটা ইয়াত দিয়া আছে, এপ্লাই লিংক দিয়া আছে ইয়াত। আৰু আপোনালোকে যদি আৰু এটা কথা, আপোনালোকে যদি সেইটো এপ্লাই কৰিব বিচাৰিছে তেনেহ'লে এতিয়াৰ পৰা এপ্লাই কৰি দিয়ক। কাৰণ সেইটো লাষ্টত গৈ কি আছে ৱেবছাইটটো অলপ দিগদাৰ হৈ যায়। আৰু ইমান কেইটা পোষ্ট আহিছে, ভালে পোষ্ট আহিছে, ইয়াত কোনো ফিজ নাই, ডাইৰেক্ট চিলেকশ্যন হ'ব। আপোনালোকে এপ্লাই কৰিলেই হ'ল আৰু। অ'কে।